কথাৰ কথা ৰাখিব লাগিব কথা ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই মাইক্ৰ ফাইনেন্সৰ ঋণ দিব লাগিব নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত তিনিচুকীয়াত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা প্ৰতিবাদৰ জৰিয়তে মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ ঋণৰ পৰা ৰেহাই দিয়া সকলো মহিলাক ৰেচন কাৰ্ড প্ৰদান কৰা ৰেচন কাৰ্ড থকা সকলো পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা PMAY আঁচনি প্ৰকৃত হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ দাবী সাব্যস্ত কৰে প্ৰতিবাদৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কথা দি কথা ৰাখিবলৈ সকিয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সংগঠনৰ নেতৃত্বই আমি অহৰহ আন্দোলন কৰি আছো মাইক্ৰ ফাইনেন্স অৰুণোদয় আই ঘৰ এইবিলাকৰ কাৰণে 28 মাৰ্চৰ 28 তাৰিখে আমি ইয়াত আহি মেমৰিয়াম দি গৈছো তেতিয়া আমাক DC ছাৰে উপায়ুক্ত ছাৰে ক'লে যে কি তেওঁলোকৰ আমি অৰুণোদয়টো দিম এতিয়া কিছুমান মানুহক অৰুণোদয় পঞ্চায়তৰ কিহতে তেওঁলোকৰ MLA কোটা পঠিয়াইছো বুলি কিনে যিজনী পঞ্চায়তৰ মহিলাই জিকিছে বিজেপি তেওঁলোকৰ চাইডত সেই গাঁওখনৰ সেই বিজেপি জিকা মহিলাজনী ঘৰৰ ওচৰৰ পাজৰৰ মানুহবিলাকক তেওঁলোকে অৰুণোদয় ফৰ্ম দিছে হে আমি মানি ল'ব নোৱাৰিম কিন্তু আমি আন্দোলন চলাম আজি সেই উত্তৰ ল'বলৈ কাৰণে আহিছো আমি ইয়াত যিহেতু এই উত্তৰটো আমাক দিব লাগিব উপায়ুক্ত ছাৰে আমাক কিয় মিছা কথা ক'ব এই চৰকাৰখন একদম সাংঘাতিক মিছলীয়া চৰকাৰ এই চৰকাৰখনে আমাক ভাবিছে যিহেতু তেওঁলোকে ভাবিছে যে আমি সহজ মহিলা আজি তিনিচুকীয়াবাসী নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে সহজ মহিলা হৈ থকা নাই তেওঁলোকৰ নিজৰ প্ৰাপ্য নিজে আজৰি আনিবলৈ কাৰণে সক্ষম হৈছে আজি তেওঁলোকৰ ঘৰত কিন্তু ঘৰত কাম আছে তেওঁলোকে কুকুৰা গু আৰু যেহেতু হাঁহ গোৱাল চফা কৰি তেওঁলোকে আজি আন্দোলনলৈ আহিছে কি কাৰণে আহিছে তেওঁলোকে ঠগবাজ কৰাৰ কাৰণে আহিছে সেই ঠগবাজ কেতিয়াও মানি নলয় আমাৰ তিনিচুকীয়াবাসী ৰাইজে আৰু তিনিচুকীয়াবাসী ৰাইজে তেওঁলোকৰ শৰীৰত তেজ টকালৈকে তেওঁলোকে কিন্তু আন্দোলন কৰিব আৰু তেওঁলোকৰ প্ৰাপ্যখিনি পাবই লাগিব আৰু নাপালে নহব যিহেতু তেওঁলোকে আমাক ঠগবাজ কৰি আছে আমাৰ ৰাইজসকলে কৈছে আমাৰ মহিলাসকলে কৈছে আজি ব্ৰহ্মপুত্ৰ নদীত উফৰাই দিব তেওঁলোকে আমি তেওঁলোকক কথা দিছিলো কোনো এখন অসমতে হোৱা নাই 5টাকে MLA ঘেৰাও কৰি আমি উত্তৰ বিচাৰিছিলো তেওঁলোকে ক'লে যে চাৰ্কুল অফিচত ডকুমেণ্টছখিনি দিয়া আমি ইলেকশ্যনৰ আগে আগে যদি তেওঁলোকে আমাক নিদিব তেতিয়াহ'লে আমি আৰু ৰাজপথলৈ ওলাই আহিম আজি আমি ওলাই আহিছো ৰাজপথলৈ যেতিয়া নেকি আমাক এইটো নকৰিব আমাক এয়া উত্তৰ নিদিব আমি তেতিয়ালৈকে মানি লোৱা নহ'ব আমি ৰাজপথলৈ সদায় ওলাই থাকিম আৰু আমাক অৰুণোদয় মাইক্ৰ ফাইনেন্স যাৰ BPL কাৰ্ড আছে বুলি কৈছে তেওঁলোকক দিম বুলি কৈছিলে দিব লাগিব আৰু যিবিলাক মহিলাক পাই আছিলে অৰুণোদয় তেওঁলোকক কটন কৰি দিছে সেই কটন মহিলাখিনিকো আকৌ ৰিটাৰ্ণ কৰিব লাগিব আমি পঞ্চায়ত ঘেৰাও কৰোঁতে কিছুমান মহিলাক কটন কৰি দিয়াখিনি আমি কথা ক'লো তেতিয়া যিহেতু ছেক্ৰেটাৰীয়ে আমাক সেইবিলাক পুনৰবাৰ ঘূৰাই দিব পাৰিলে আজিও তেওঁলোকে দিম বুলি ক'ব পাৰিব লাগিব যদি নকৰিব তেতিয়াহ'লে আমি মানি লোৱা নহ'ব তেনেকে বিশেষ ক'বলৈ নাই মোৰ PM কিষাণৰ ঘৰ আহিছিলে মোৰ বা পকা ঘৰ আছে পকা ঘৰ থকাৰ কাৰণে মোক নিদিয়ে হেনো বেলেগ পকা ঘৰ আছে সেইখিনি ঘৰ অলৰেডি পইচা সোমাই ঘৰ বনালেই তাৰপিছত মই মানে পইচা বেলেগত সোমাৰ কাৰণে মই কৈছো মোক কি কাৰণে নাই সোমা মোৰ 242 নম্বৰত আছিলে ঘৰটোত তেতিয়া সেই পুটিন সোণোৱাল কৈছে এইটো ডিগবৈ পঞ্চায়তৰ ডিগবৈ সমষ্টিত টিংৰাই পঞ্চায়তৰ পুটিন সোণোৱাল এইটো ফোন নম্বৰ হয় সি নিজে লিখি দি পঠাইছে আপোনাক বোলে ভাল খবৰে দিম আপোনাৰ বোলে ঘৰটো পাব বুলি মই ক'লো হেল্ল' বাইদেউ বোলে আপোনাৰ সেইদিনাখন ল'ৰা এটা আহিছিলে নহয় তাকে কচোন কি হ'ব কিন্তু তাৰ বাইদেউ মেইন বাইদেউলৈ ফোন মাৰিছো বুলি আমাৰ গাঁৱৰ কি নাম আছিলে নিউ মৰাণলৈ ফোন মাৰিম বুলি কৈছে কি তাৰ ঘৰটোতো বোলে নহ'ব আপোনাক বোলে ঘৰ দিলে বোলে মই জেললৈ যোৱাও সম্ভাৱনা আছে সেনেকে কৈছে তাৰপিছত আৰু 2 দিনমানৰ পাছত এই বাইদেউ গৰাকী সেই নিউ বাইদেৱে ভাবুকি দিছে কি আপুনি বেছি কথা নকব বোলো জেলত দি দিম আপোনাক বুলি কৈছে আপোনাক এই বাইদেউ গৰাকীক ভাবুকি দিছে মই ক'লো এটা কথা কেলে কাটিব লাগিছে আৰু পকেটৰ পইচা নাযায় নহয় সেনে বুলি কোৱাৰ কাৰণে মোক ভাবুকি দিছে কেছ দিম বুলি নিউ মানে মই এই ঘৰটোৰ কাৰণে ঘৰ কথা পতাৰ কাৰণে ঘৰনো কেলে নাম কাটিব লাগিছে অহা ঘৰখন চকাই দিয়া ঘৰখন এইখনক কেলে কাটিব লাগিছে কাটিব নালাগে নহয় চবৰে ঘৰ দিব লাগে বুলি সেইটো কথা কওঁতে মোক নিউ মানে কেছ দিম বুলি কৈছে
নিয়মান কি হবে বিজেপি বিজেপি হয় আমাৰতো অৰুণোদয় বিজেপি মানে অখিল গগৈ আমাৰ মামনি গাঁৱলৈ মিটিঙলৈ গ'ল। এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষমতালৈ অহাৰ আগত ডিঙিৰ হিৰ ফুলাই আমাৰ গাঁৱৰ সহজ সৰল মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰসংগ টানি আনিছিল। অৰুণোদয় আঁচনি দিয়াৰ প্ৰসংগ টানি আনিছিল। আৰু তাৰ পিছত এই চৰকাৰখনে এই বিজেপি চৰকাৰখন শাসনলৈ অহাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী গাদীত তেওঁ যেতিয়া বহিলে তাৰপিছত তেওঁ ডাঙৰ এটা ইউ টাৰ্ণ মৰা আৰম্ভ কৰিছে। আজি দেখিবলৈ পাইছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাৰ ফুলজাৰিৰে ডাঙৰ এডভাৰটাইজমেণ্টৰ চমক সৃষ্টি কৰিব তেওঁ চেষ্টা কৰিছে। আৰু আনফালেদি আমি দেখিবলৈ পাইছো যে অৰুণোদয় আঁচনিৰ এই আমাৰ যিসকল নাম অন্তৰ্ভুক্ত হৈছে আজিলৈকে অৰুণোদয় আঁচনি সম্পূৰ্ণৰূপে দিব পৰা নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ তেওঁলোকে দিব পৰা নাই। আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কৰি দিব পৰা নাই। গতিকে এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত ডাঙৰ কথা কৈ ক্ষমতালৈ আহিল। আৰু এই তাৰ পিছত ক্ষমতালৈ অহাৰ পিছত এই বিজেপি চৰকাৰখনে ডাঙৰ ইউ টাৰ্ণ মাৰি ৰাইজক আগুৱাই বঢ়াব বিচাৰিছে। গতিকে সেইবাবে আমি খুব স্পষ্টভাৱে আজি ক'ব বিচাৰিছো তিনিচুকীয়াৰ পৰা আজি খুব স্পষ্টভাৱে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ সহযোগত আজি এই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি খুব স্পষ্টভাৱে আজি জিলা আয়ুক্তৰ যোগেদি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আৰু কম দিনৰ ভিতৰত যদি আমাৰ দাবীসমূহ যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নিদিয়ে, যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ যদি আমাৰ গাঁৱৰ ৰাইজে যদি নাপায় বা অৰুণোদয় আঁচনি তেওঁলোকে যদি অন্তৰ্ভুক্ত নকৰে তেতিয়াহ'লে আমি আন্দোলন ইয়াৰ পৰা আমি গুৱাহাটীলৈ লৈ যাম। এই আন্দোলন তিনিচুকীয়াৰ পৰা আমি দিছপুৰলৈ লৈ যাম।